জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত হুমৰিও নৰ নিৰন্তৰে এক চিত্ত কৃষ্ণ কথায় অমিত কপিউহা বধানে কৰিও যতন যাবে প্ৰাণথা কে মানে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ শৰীৰত আছে কলি কিত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰণী গদতি হৰি ৰাম ৰাম পুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজকে অচ্যুতৰ কিংকৰ বুলি অভিহিত কৰিছে। অচ্যুত মানে প্ৰভু ভগৱন্ত, কিংকৰ মানে দাস বা সেৱক। প্ৰভু ভগৱন্তৰ এজন সেৱক হিচাপে এই সংসাৰত আবিৰ্ভাৱ হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ জীৱ উত্তৰণৰ কাৰণে যি অৱদান আগবঢ়াই গ'ল, এই অৱদানকেই এক শৰণ হৰিনাম ধৰ্ম বুলি আমাৰ মাজত পৰিচিত হৈছে। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ যোগেদি মানুহে জীৱন সাৰ্থক কৰিব পাৰিব। এই বাৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ কাৰণে আগবঢ়াইছে। তেখেতে আৰম্ভণিতেই পদ সংখ্যকত এই অমৃত কথাত উল্লেখ কৰিছে যে মংগলাচৰণ, অৰ্থাৎ মংগল মানে পবিত্ৰ বা ভাল, আচৰণ মানে পালনীয় নীতি। যি নীতি পালন কৰিলে জীৱৰ মংগল হয় তাকে মংগলাচৰণ বোলে। অৰ্থাৎ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আৰম্ভণিৰ পৰা শেষলৈকে এই 12টি স্কন্ধত প্ৰভু ভগৱন্তৰ গুণনাম ভকতৰ গুণনামেৰে সমৃদ্ধ আছে। তাৰ বাদে ভাগৱতত বেলেগ কথা একো নাই।
প্ৰভু ভগৱন্তৰ গুণনাম আৰু ভকতৰ গুণনাম। আৰু এই প্ৰভু ভগৱন্তৰ গুণনাম ভকতৰ গুণনামকে কেন্দ্ৰবিন্দু হিচাপে লৈ যি মনুষ্যই জীৱন যুঁজত আগবাঢ়ি যাব সেই মনুষ্যৰ জীৱন সাৰ্থক হ'ব। তেখেতে উল্লেখ কৰিছে যে পৰম ব্ৰহ্ম ভগৱন্তৰ জয় হওক, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাক যোগাদিৰ হৰি নাম মহা ফল। হেনয় পৰমানন্দ মাধৱক নিত, সুমৰিও নৰ নিৰন্তৰে এক চিত্ত। নৰ মানে সমগ্ৰ মানৱ সমাজক কোৱা হৈছে যে হে জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি একচিত্ত মনে পৰম ব্ৰহ্ম ভগৱন্তক সুমৰা, স্মৰণ কৰা, মনত পেলোৱা। কিয়নো পৰম ব্ৰহ্ম ভগৱন্তই হৈছে যাগ যোগাদিৰ ফল দিওঁতাজন, আৰু সেই ফল হৈছে হৰিনাম। আৰু এই হৰিনাম যি মনুষ্যই স্মৰণ কৰে, শ্ৰদ্ধা কৰে, ভক্তি কৰে, হৰিনামত আওজনি লয়, সেই মনুষ্যৰ মংগল হ'ব হ'ব হ'ব। কিয়নো কৃষ্ণ কথা অমৃতক প্ৰিয় সাৱধানে, কৰিও যতন যাবে প্ৰাণ থাকে মানে। ঘোৰ কলি যুগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এই বিশ্বব্ৰহ্মাণ্ডক সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, এই চাৰিটা ভাগত ভাগ কৰা হৈছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। এই কলিযুগ আৰম্ভ হোৱাৰ লগে লগে মানুহৰ মনবিলাক বোলে মলমতি হৈছে। মলমতি মানে কি? অস্থিৰ। অস্থিৰ মানে কি? খেলি মেলি। খেলি মেলি মানে কি? বিশৃংখলতা ভাৱনা। কেৱল আমাৰহে মনবোৰ খেলি মেলি বা বিশৃংখল ভাৱনা আহে এনে নহয় বোলে। সাধু সন্ত ঋষি মুনি গুণী জ্ঞানী আৰু সেই দিন হাজিৰা কৰা মানুহজনলৈকে প্ৰত্যেকৰ মানুহৰ মনটোৱে পবিত্ৰতা ভাৱো উদয় হয়, বিশৃংখল ভাৱো উদয় হয়। এতিয়া বিশৃংখল ভাৱ আৰু পবিত্ৰ ভাৱ যদি আমাৰ সকলোৰে মনত উদয় হয়, এচাম মানুহে কিয় বিশৃংখল দিশেৰে গতি কৰিছে, এচাম মানুহে কিয় সুশৃংখল দিশেৰে গতি কৰিছে, ভাগৱতে এই কথাষাৰ নিৰ্ণয় কৰি দিবলৈকে সমগ্ৰ মানৱ জাতিক আহ্বান জনাইছে যে তোমালোকে আহাচোন, তুমি ঈশ্বৰৰ কথাত একাত্মবোধ হোৱা, শুনা, গুৰুত্ব দিয়া, তেতিয়াহে তুমি উপলব্ধি কৰিব পাৰিবা যে তুমি বিশৃংখল হ'বা নে উশৃংখল হ'বা। কলি যুগ আৰম্ভৰ লগে লগে মানুহৰ মনবিলাক বিশৃংখল হয়, খেলি মেলি হয়, আৰু এই খেলি মেলি বিশৃংখল মনটোৰ যোগেদি মানুহে উত্তৰণৰ বিপৰীত দিশে অধোগতিৰ পথেৰে গতি কৰে। আৰু এই অধোগতি পথ ৰোধ কৰি উত্তৰণৰ পথেৰে আগুৱাই যাবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। যে সেই সংসাৰৰ জীৱশ্ৰেষ্ঠ মানুহ, তুমি হৰি কীৰ্তনত আশ্ৰয় লোৱা, হৰি কীৰ্তনত মন মজোৱা, হৰিৰ কীৰ্তনত তুমি ভৰসা কৰা, তুমি দেখিবা যে তোমাৰ জীৱন উত্তৰণৰ দিশে গতি কৰিছে। কাৰণ হৰিত আছে কলিকিত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এই বিশ্বব্ৰহ্মাণ্ডত কলিকিত দুখ মানে কি? যিবিলাক আচৰণে মানুহৰ উত্তৰণত বাধা জন্মায় সেইবিলাককে কলিকিত দুখ বুলি কোৱা হয়। যেনে তক চখু মন মুখ নাখিকা শ্ৰৱণ, এহি ছয় শত্ৰুভূৰ জানিবা পৰম। হে সংসাৰৰ মনুষ্যগণ, জীৱশ্ৰেষ্ঠ মানুহ হৈও আমি শ্ৰেষ্ঠ পথৰ বিপৰীতে গতি কৰা মূল কাৰণটো হৈছে
এই কলিকিত দুখবিলাকে আমাক শ্ৰেষ্ঠ পথলৈ যাবলৈ বাধা দিয়ে আৰু সিহঁতে আমাৰ অনিষ্ট হোৱা পথেৰেহে আদৰণি জনায়। কোনে কোনে আমাক আদৰণি জনায়? তক, চকু, মন, মুখ, নাসিকা, শ্ৰৱণ। তাৰমানে আমি গম পালোঁ যে এজন মানুহে জীৱনত উত্তৰণৰ দিশত গতি কৰোঁতে তেওঁক বাধা দিয়া সেই অন্তৰায়বিলাক তেওঁ আত্মীয় স্বজন, ওচৰ চুবুৰীয়া, ককাই ভাই, সমাজ নহয়। এজন মানুহ সফলতাৰ দিশত আগুৱাই যোৱাত তেওঁক বাধা দিয়া অন্তৰায়বিলাক হৈছে তেওঁৰ নিজৰ এই পঞ্চভৌতিক দেহাটোতে লাগি থকা কিছুমান অংগ। যেনে ত্বক মানে আমাৰ ছালখন, চকু মানে চকুটোৱে, মন মানে মনটো, মুখ এখন, নাসিকা, শ্ৰৱণ। এইবিলাকেই মানুহক উন্নতিৰ জখলাত আগুৱাই যোৱাত বাধা দিয়ে। কোনবিলাকক? যিবিলাকে আত্মসংযম, আত্মনিয়ন্ত্ৰণ, আত্মবিশ্লেষণ এইবিলাক কৰিব নাজানে। মানে আত্মসংযম, আত্মনিয়ন্ত্ৰণ, আত্মবিশ্লেষণ কৰিব জনা যিটো ক্ষণ, সেই ক্ষণটোৱে হৈছে সাধুৰ সং, ভকতৰ সং, ঈশ্বৰৰ কথা চৰ্চন। আৰু ঈশ্বৰৰ কথা চৰ্চনৰ যোগেদি মানুহে আত্মসংযমৰ যিটো গুণ, সেই গুণটো আয়ত্ত কৰিব পাৰে। তেতিয়া আমি এটা কথা উপলব্ধি কৰিছোঁ যে ভাগৱতলৈ আমি কিয় আহিব লাগে? নামঘৰত সাধু সমাজে ঈশ্বৰৰ গুণনাম কৰিলে আমি তাত একান্ত মানে কিয় শ্ৰৱণ কীৰ্তন কৰিব লাগে? এই কাৰণেই কৰিব লাগে যে আত্মসংযম, আত্মনিয়ন্ত্ৰণ, আত্মবিশ্লেষণ কৰিব পৰা যিটো ক্ষমতা, যিটো শক্তি, সেই শক্তিটো সেই সাধু সংগতহে পোৱা যায়। সেইকাৰণে উবা নৰলোক হৰি ভজিওক, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এই কথাবোৰ যে আমাৰ অগ্ৰজসকলে কয়, এই কাৰণেই কয়। যদি কুমাৰ কালতে আপুনি মই সাধু সংগত আহিলোহেঁতেন, তেতিয়াহ'লে জীৱন বাটত আমি যেতিয়া হামিয়াই হিকুটিয়াই থাকিব লগা হয়, কাৰণ অকল সুখেই ভৰা নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত, নহয়নে বাৰু? পৃথিৱীত কোনো মানুহেই গোটেই জীৱনটো সুখত থাকি পোৱা নাই, আৰু পৃথিৱীত কোনো মানুহেই গোটেই জীৱনটো দুখত থাকি পোৱা নাই। সুখ আৰু দুখ মানুহৰ জীৱনৰ লগৰী। গতিকে সুখত থকা সময়ত যদি আমি এই আত্মসংযমৰ যিবিলাক কৌশল শিকি লওঁ, যিদিনাখন দুখ আহিব সেইদিনাখন আপুনি মই সেই কৌশলটো প্ৰয়োগ কৰি আমি দুখবিলাক নিলগলৈ আঁতৰাই দিব পাৰিম। ব্যৰ্থ জীৱন কোনে কামনা কৰে? কিন্তু কেতিয়াবা ব্যৰ্থতা মানুহৰ জীৱনত হৈ যায়। উজুতি খাম বুলি কোনেও চিন্তা নকৰে, কিন্তু মানুহে কেতিয়াবা উজুতি খাই যায়। সেই সময়ত আপুনি মই কি কৰিব লাগিব? যেনেকৈ বিপদৰ সময়ত একাউণ্টত থকা পইচাকেইটা উলিয়াই আনি পেলাই আমি কামত খটাওঁ, তদ্ৰূপ এই ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম যে শিশুৰ কালৰ পৰা বা আমি সাধু সংগত লোৱাৰ পৰা যিবোৰ হৎ ফৰ্মুলা, হৎ সূত্ৰ আমি আয়ত্ত কৰি থওঁ, সেইবিলাক আমি প্ৰয়োজন সাপেক্ষে আমি ব্যৱহাৰ কৰি পেলাই আমি বিপদৰ পৰা নিজকে বচাই ৰাখিব পাৰিম। এই কথাষাৰকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ মাজতে প্ৰচাৰ কৰিলে। প্ৰথমে কৰা হৰি হৰি ঘোষ, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুত কিংকৰ শংকৰ নিগদতি। আৰু এই কথাকেইষাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মংগলাচৰণ নামাকৰণেৰে আমাৰ সমাজলৈ আগবঢ়াই দিলে।